চৰকাৰী কাৰ্যালয়, এই কাৰ্যালয়ৰ যি কৰ্মসংস্কৃতিৰ নমুনা আমি দেখাবলৈ আমি অসম লাইভৰ দৰ্শকসকলক আমি দেখাবলৈ বিচাৰিম। আচলতে বিহুৰ উৎসাহ এতিয়ালৈকে এই চৰকাৰী কৰ্মচাৰীসকলৰ এতিয়ালৈকে শেষ হোৱা নাই। 10:15 উকলি গৈছে, কিন্তু মৰিগাঁৱৰ যি লোক নিৰ্মাণ বিভাগৰ যি উপসংমণ্ডলৰ কাৰ্যালয়, এই কাৰ্যালয়ত এতিয়াও ওলমি আছে তলা। নিশ্চয়কৈ এয়া হৈছে অসম লাইভৰ এক্সক্লুজিভ দৃশ্য। এই তলা এতিয়া ওলমি আছে। আমি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম। কিছু কৰ্মচাৰী ইয়াত উপস্থিত হৈছে, আমি জানিব বিচাৰিম হয় কিয় এনেকুৱা হৈছে। কিয় হৈছে মানে এতিয়া মানে তেওঁলোকৰ মানে কি গাফিলতি হৈছে এইটো বিশেষ নাজানো। আমি আৰু পুৰণা হিচাপে আমি দুজন সদায় আহোঁ 9:30 বজাত উপস্থিত, আমি 10টালৈ আধা ঘণ্টা সদায় আহি থাকিব লাগে। একো নাই, আপোনালোকে 10:05 হ'লেও আপোনালোকে 10 বজাত হ'লেও ইয়াত উপস্থিত হৈছে, কিন্তু ইয়াত কিহৰ কাৰণে তালাটো খোলা হোৱা নাই এতিয়ালৈ? এতিয়া তেওঁলোকেহে জানিব। তেওঁলোকে এতিয়া কিমান সময়ত আহিবা। আমিতো সদায় কওঁ যে তোমালোকে আহিবা 9:30, 9:40 ভিতৰত অফিচটো খুলি দিবা। তেতিয়া আমি দুজন পুৰণা সমস্যা আমাৰ আগৰ পৰাই আমাৰ এই নীতি আছে যে আমি 9:30 বজাত আমি সদায় উপস্থিত হওঁ অফিচত। ছাইডত হওক অফিচত হওক আমাৰ সেইটো নীতি আছে। তেওঁলোকে সদায় কওঁ যে তোমালোকে সোনকালে আহিবা। তেওঁলোকে মানে আজিলৈকে কোন হয় তেখেতসকল কোন হয়? ইয়াৰ চকীদাৰ হ'ব পাৰে না চকীদাৰ, বিভাগীয় কৰ্তৃপক্ষ, ইঞ্জিনিয়াৰ ছাৰটো ধৰক ফিল্ডত যায়, তেওঁকতো ধৰিব নোৱাৰে। বাকীবিলাকতো আহিব লাগে। জহুৰা খাতুন মানে চকীদাৰ হয়, জহুৰা খাতুন। আচ্ছা, তাৰ এতিয়া অফিচ খুলিব লাগে। তাৰ এতিয়া তেখেত কিমান সময়ত আহে এনেই গতানুগতিক দিনত? গতানুগতিক দিনততো 10টাত আহি পায়। আজি কিয় কাৰণে দেৰি হৈছে নাজানো। নিশ্চয়কৈ এয়া হৈছে কৰ্ম সংস্কৃতিৰ নমুনা। আচলতে দুজন কৰ্মচাৰী ইয়াত উপস্থিত হৈছেহি, কিন্তু এতিয়ালৈকে এই কাৰ্যালয়টোত উপস্থিত হোৱা নাই বিভাগীয় কৰ্তৃপক্ষৰ উপৰিও ইয়াত যিগৰাকী চকীদাৰগৰাকী ইয়াত উপস্থিত হোৱা নাই। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। আচলতে পুৰণা কৰ্মচাৰী, আমি পুৰণা কৰ্মচাৰী, আমি ঠিক এই টাইমত আহি যাওঁ। হয়, সোনকালে আমি দুজন আহি লৈ থাকোঁ। এইটো ভাল হৈছেনে? এইটো ভাল হোৱা নাই। ভাল হৈছে? এইটো ভাল হোৱা নাই। চৰকাৰী কাৰ্যালয়, এই কাৰ্যালয়ৰ যি কৰ্মসংস্কৃতিৰ নমুনা আমি দেখাবলৈ আমি অসম লাইভৰ দৰ্শকসকলক আমি দেখাবলৈ বিচাৰিম। আচলতে বিহুৰ উৎসাহ এতিয়ালৈকে এই চৰকাৰী কৰ্মচাৰীসকলৰ এতিয়ালৈকে শেষ হোৱা নাই। 10:15 উকলি গৈছে, কিন্তু মৰিগাঁৱৰ যি লোক নিৰ্মাণ বিভাগৰ যি উপসংমণ্ডলৰ কাৰ্যালয়, এই কাৰ্যালয়ত এতিয়াও ওলমি আছে তলা। নিশ্চয়কৈ এয়া হৈছে অসম লাইভৰ এক্সক্লুজিভ দৃশ্য। এই তলা এতিয়া ওলমি আছে। আমি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম। কিছু কৰ্মচাৰী ইয়াত উপস্থিত হৈছে, আমি জানিব বিচাৰিম হয় কিয় এনেকুৱা হৈছে। কিয় হৈছে মানে এতিয়া মানে তেওঁলোকৰ মানে কি গাফিলতি হৈছে এইটো বিশেষ নাজানো। আমি আৰু পুৰণা হিচাপে আমি দুজন সদায় আহোঁ 9:30 বজাত উপস্থিত, আমি 10টালৈ আধা ঘণ্টা সদায় আহি থাকিব লাগে। একো নাই, আপোনালোকে 10:05 হ'লেও আপোনালোকে 10 বজাত হ'লেও ইয়াত উপস্থিত হৈছে, কিন্তু ইয়াত কিহৰ কাৰণে তালাটো খোলা হোৱা নাই এতিয়ালৈ? এতিয়া তেওঁলোকেহে জানিব। তেওঁলোকে এতিয়া কিমান সময়ত আহিবা। আমিতো সদায় কওঁ যে তোমালোকে আহিবা 9:30, 9:40 ভিতৰত অফিচটো খুলি দিবা। তেতিয়া আমি দুজন পুৰণা সমস্যা আমাৰ আগৰ পৰাই আমাৰ এই নীতি আছে যে আমি 9:30 বজাত আমি সদায় উপস্থিত হওঁ অফিচত। ছাইডত হওক অফিচত হওক আমাৰ সেইটো নীতি আছে। তেওঁলোকে সদায় কওঁ যে তোমালোকে সোনকালে আহিবা। তেওঁলোকে মানে আজিলৈকে কোন হয় তেখেতসকল কোন হয়? ইয়াৰ চকীদাৰ হ'ব পাৰে না চকীদাৰ, বিভাগীয় কৰ্তৃপক্ষ, ইঞ্জিনিয়াৰ ছাৰটো ধৰক ফিল্ডত যায়, তেওঁকতো ধৰিব নোৱাৰে। বাকীবিলাকতো আহিব লাগে। জহুৰা খাতুন মানে চকীদাৰ হয়, জহুৰা খাতুন। আচ্ছা, তাৰ এতিয়া অফিচ খুলিব লাগে। তাৰ এতিয়া তেখেত কিমান সময়ত আহে এনেই গতানুগতিক দিনত? গতানুগতিক দিনততো 10টাত আহি পায়। আজি কিয় কাৰণে দেৰি হৈছে নাজানো। নিশ্চয়কৈ এয়া হৈছে কৰ্ম সংস্কৃতিৰ নমুনা। আচলতে দুজন কৰ্মচাৰী ইয়াত উপস্থিত হৈছেহি, কিন্তু এতিয়ালৈকে এই কাৰ্যালয়টোত উপস্থিত হোৱা নাই বিভাগীয় কৰ্তৃপক্ষৰ উপৰিও ইয়াত যিগৰাকী চকীদাৰগৰাকী ইয়াত উপস্থিত হোৱা নাই। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। আচলতে পুৰণা কৰ্মচাৰী, আমি পুৰণা কৰ্মচাৰী, আমি ঠিক এই টাইমত আহি যাওঁ। হয়, সোনকালে আমি দুজন আহি লৈ থাকোঁ। এইটো ভাল হৈছেনে? এইটো ভাল হোৱা নাই। ভাল হৈছে? এইটো ভাল হোৱা নাই।